সকলকে স্বাগতম জনাও ইএছ আসাম পেপাৰ চেনেললৈ। আজি থাৰ্ড সেমিষ্টাৰৰ ষ্টুডেণ্টৰ কাৰণে বিএছচি ছাবজেক্টৰ ছাবজেক্ট লিষ্ট এণ্ড চিলেবাছ লৈ আহিছোঁ। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা তোমালোকৰ লিষ্ট আৰু চিলেবাছটো দি দিছে থাৰ্ড সেমিষ্টাৰৰ বিএছচি ছাবজেক্টৰ। সেই ছাবজেক্টৰ তোমালোকে চিলেবাছটো চোৱা। তো এটা আছিল নটিফিকেশ্যন তোমালোকে পঢ়ি চোৱা। তো কি কৈছে যে ইট ইজ হিয়াৰ বাই নটিফাইড দ্যাট ষ্টুডেণ্ট অফ FIUGP ফাৰ্ষ্ট সেমিষ্টাৰ নিউ বেচ এণ্ড third semester new batch are required to take one value-added course BSc of 2 credits is in the current academic season 2026-27. তাত কি কৈছে যে FIUGPৰ অধীনত যিসকল ষ্টুডেণ্ট 2026-27 বৰ্ষৰ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰত পঢ়িব তো তেওঁলোকৰ BSc ছাবজেক্টৰ 2 ক্ৰেডিটৰ এটা BSc ছাবজেক্ট পঢ়িব লাগিব। তাৰপিছত তোমালোকে দ্বিতীয় নম্বৰ পেৰাগ্ৰাফটো পঢ়ি চাবা। তো দ্বিতীয় নম্বৰ পেৰাগ্ৰাফটো তোমালোকে বুজাই দিছোঁ যে ইয়াত কি কৈছে যে অল এফিলিয়েট কলেজ। তো গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত যিবিলাক কলেজ আছে আণ্ডাৰত, তো তেওঁলোকে কলেজ লৈ এই নিৰ্দেশনাটো দিছে যে ফাৰ্ষ্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰতে BSc ছাবজেক্ট পঢ়াব লাগে। আৰু যি BSc ছাবজেক্টটো ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰ পঢ়িব সেই ছাবজেক্টৰ একেটাই ছাবজেক্ট হ'ব, চিলেবাছটো এটাই হ'ব যে ফাৰ্ষ্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰৰ BSc যিবিলাক ছাবজেক্ট আছে তো এই ছাবজেক্ট যিহেতু তলত দিয়া হৈছে যে এইবিলাক আছিল ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰৰ BSc ছাবজেক্ট। যেনে প্ৰথমতে দিছে সৃজনীমূলক সাহিত্য 1 এছামিজ, তাৰপিছত 2 নম্বৰটো তৃতীয় আণ্ডাৰষ্টেণ্ডিং ইণ্টাৰনেশ্যনেল কনষ্টিটিউশ্যন, 4 নম্বৰ ইণ্ডিয়ান থট দ্য এজ। তো এইকেইটা আছিল কি BSc ছাবজেক্ট। তো BSc ছাবজেক্ট টোটেল 11খন দিয়া আছে। তো এই 11খন ছাবজেক্টহে ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰত 2026-27 বৰ্ষত পঢ়িব লাগিব। আৰু চিলেবাছটো যিহেতু একেটাই হয় যে ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰৰ ষ্টুডেণ্টৰ BSc যিবিলাক ছাবজেক্ট আছে এই ছাবজেক্টটো এইকেইটা ছাবজেক্ট হয় আৰু ছাবজেক্টবিলাক একেটাই হয়। আৰু ইয়াৰ লগতে কৈছে যে যিসকলে ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী 2026-27 বৰ্ষত থাৰ্ড সেমিষ্টাৰ পঢ়িব তো তেওঁলোকে যিহেতু ইতিমধ্যে ফাৰ্ষ্ট আৰু ছেকেণ্ড সেমিষ্টাৰ কমপ্লিট কৰি দিছে। তো ফাৰ্ষ্ট সেমিষ্টাৰ যিটো BSc ছাবজেক্ট আছিল তো সেই BSc ছাবজেক্ট যিহেতু এইবিলাক হয় তো এই BSc ছাবজেক্ট এই 11খনৰ ভিতৰত যিকোনো ছাবজেক্ট যি এটা ছাবজেক্ট তোমালোকে ফাৰ্ষ্ট সেমিষ্টাৰ পঢ়ি আছে সেই ছাবজেক্টটো বাদ দি বাকী যিবিলাক ছাবজেক্ট থাকিলে তাৰ ভিতৰত যিকোনো এখন ছাবজেক্টহে তোমালোকে থাৰ্ড সেমিষ্টাৰ পঢ়িব লাগিব। তো এই দ্বিতীয় নম্বৰ পেৰাগ্ৰাফত এইটোৱে কৈছে। তো কি কৈছে যে যিসকলে থাৰ্ড সেমিষ্টাৰত পঢ়িব BSc তো BSc থাৰ্ড সেমিষ্টাৰৰ কোনকেইটা হয় যিহেতু এইকেইটা হয় এই 11 যিটো 11খন যি ছাবজেক্ট দিয়া আছে এইকেইটা আছিল থাৰ্ড সেমিষ্টাৰৰ BSc ছাবজেক্টৰ নাম। তো এই ছাবজেক্টৰ ভিতৰত যি ছাবজেক্টটো তোমালোকে ইতিমধ্যে ফাৰ্ষ্ট সেমিষ্টাৰ কমপ্লিট কৰি আহিছে সেই ছাবজেক্ট বাদ দি বাকী যি 10খন পেপাৰ থাকিলে BSc সেই 10খনৰ ভিতৰত যিকোনো এটা ছাবজেক্ট তোমালোকৰ এইবাৰ 2026 বৰ্ষৰ থাৰ্ড সেমিষ্টাৰৰ সেই ছাবজেক্টটো তোমালোকে পঢ়িব লাগিব। নটিচটোত এইটোৱেই কৈছে। তো নটিচটো তোমালোকে ভালদৰে পঢ়ি চাবা। তো পঢ়ি চালে তোমালোকে নিশ্চয় বুজিবা। তো তাৰপিছত যে তোমালোকৰ যি BSc ছাবজেক্ট থাকিলে এই 10খনৰ যিটো 11খনৰ হয় তোমালোকৰ ছাবজেক্ট এই ছাবজেক্টবিলাকৰ চিলেবাছটো চোৱা। তো যিহেতু ইয়াৰ ভিতৰত যিকোনো এটা ছাবজেক্ট তোমালোকে ল'ব লাগিব। তো চিলেবাছটো যিহেতু ইয়াৰ লগতে তোমালোকে দি দিছোঁ তো এইটো আছিল ছাবজেক্টৰ চিলেবাছ। তো ছাবজেক্টৰ চিলেবাছটো তোমালোকে চাব পাৰা। তোমালোকৰ যোনটো হয় তোমালোকে নিজৰ যিটো ছাবজেক্ট আছে তোমাৰ তো এই ছাবজেক্টৰ চিলেবাছটো তোমালোকে পঢ়ি বা তোমালোকে এই PDF-টো ডাউনলোড কৰি তোমালোকে পঢ়িবা। তো এইটো আছিল কি থাৰ্ড সেমিষ্টাৰৰ যিটো BSc ছাবজেক্ট আছিল সেই BSc ছাবজেক্ট। তো তোমালোকৰ যদি এই PDF-টো লাগে তেনেহ'লে এই PDF-টো ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। তো তাৰ পৰা তোমালোকে PDF-টো ডাউনলোড কৰি তোমালোকৰ নিজৰ যিটো BSc ছাবজেক্ট আছে সেই BSc ছাবজেক্টৰ চিলেবাছটো তোমালোকে ডাউনলোড কৰি পঢ়ি ল'বা। তো এইটোৱে আছিল কি তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিটো 2026-27 বৰ্ষৰ থাৰ্ড সেমিষ্টাৰৰ যিটো BSc ছাবজেক্টৰ ছাবজেক্ট লিষ্ট এণ্ড চিলেবাছ আছিল তো এইটোৱে আছিল ছাবজেক্ট। তো ভিডিঅ'টো ইমানে আছিল।